বন্ধুসকল, আপোনালোকলৈ আন এটা ভিডিঅ' বনাই লৈ আহিছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন গাঁৱত দুখীৰাম নামৰ এজন মানুহ আছিল। তেওঁৰ 5জনী হাঁহ আছিল। তাৰে মাজৰ এজনীয়ে সোণৰ কণী পাৰিছিল আৰু দুখীৰামে হাঁহকেইজনী বৰ আনন্দেৰে পোহপাল দিছিল। কাৰণ তেওঁ হাঁহকেইজনী মৰমে পোহপাল দিয়েই হাঁহকেইজনীও কণী দুই এটা দি তেওঁক বৰ আনন্দেৰে চলাইছিল। আৰু 5জনী হাঁহে ৰাতিপুৱা হ'লেই দুখীৰামে কেইটামান ধানেই হওক বা ভাতেই হওক দি তেওঁ খুৱাই হাঁহকেইটাক এৰি দিয়ে আৰু হাঁহকেইটাও খাই বৈ লৈ পথাৰলৈ পুখুৰীলৈ ওলাই যায়। আৰু হাঁহকেইটাও বৰ আনন্দেৰে তেওঁ যেনেকৈ পোহপাল দি আহিছে, সেয়ে হাঁহকেইটাও বৰ আনন্দেৰে তেওঁৰ কথাও মানিছিল আৰু তেওঁৰ লগতে আছিল। আৰু কণী তেওঁ হিচাপমতেই হাঁহকেইজনীয়ে পাৰিছিল আৰু তেওঁ সেই কণী বেচি জীৱন নিৰ্বাহ কৰিছিল। আৰু ৰাতি হ'লে হাঁহকেইটা পুখুৰীৰ পৰা অহাৰ পিছত তেওঁ হাঁহকেইটাক গোৱালত বান্ধি থয় আৰু বান্ধি থোৱাৰ পিছত ৰাতিপুৱা হাঁহকেইটা কণী পাৰি থয়। সেই কণী তেওঁ বুটলি বজাৰলৈ লৈ যায় আৰু বজাৰত বিক্ৰী কৰি তেওঁ যিকেইটা পইচা পায়, সেই পইচাৰে তেওঁৰ ঘৰখন তেওঁ নিজেই চলায়। তেওঁ গৃহিণী নাছিল আৰু তেওঁ অকলশৰীয়া। সেয়েহে হাঁহকেইটাৰ কণী বেচি তেওঁ ঘৰখন নিজেই চলিছিল আৰু এনেকৈ জীৱনটো পাৰ কৰি নিছিল। ৰাতিপুৱা হ'লেই তেওঁ হাঁহৰ কণীকেইটা চাই বৰ আনন্দেৰে বজাৰলৈ লৈ যায়। বজাৰ গৈ তেওঁ শাক পাচলি কিনি আনি ঘৰত থয় আৰু তেওঁ হাঁহকেইটাক বৰ মৰমেৰে ৰাখে আৰু ঘৰখন তেওঁ এনেকৈ ধুনীয়াকৈ চলি যায়। আৰু এদিন তেওঁ এনেকৈ গৈ থাকোঁতেই এদিন তেওঁ কণীকেইটা আকৌ সেই বজাৰলৈ লৈ যায় আৰু যিজনী সোণৰ কণী পাৰিছিল, সেই হাঁহজনীও বৰ মৰম লগা আছিল। হাঁহজনীয়ে সোণৰ কণী এজনীহে দিছিল, বাকীকেইজনীয়ে সোণৰ কণী দিয়া নাছিল। সেয়েহে তেওঁ ৰাতিপুৱা হ'লেই ঘৰ চোতাল সাৰি আৰু হাঁহৰ গঁৰাল সাৰি বৰ চাফ চিকুণ কৰি ৰাখিছিল, যাতে লেতেৰা নহয়। আৰু তেওঁ জানিছিল যে হাঁহক সদায় পৰিষ্কাৰ কৰি ৰাখিলে বেমাৰ আজাৰ নহ'ব। সেয়েহে তেওঁ বৰ চাফ চিকুণেৰে ৰাখিছিল। আৰু তেওঁ বজাৰলৈ গৈ হাঁহৰ কণীকেইটা বেচি ঘৰমুৱা হৈছিল আৰু বজাৰ চজাৰ কৰি মোনাতে ভৰাই তেওঁ ঘৰলৈ উভতি আহিছিল। আৰু তেনেকৈ আহি থাকোঁতেই তেওঁ ঘৰ পোৱাই নাই, আধা ৰাস্তাত তেওঁ এজন সদাগৰ ব্যক্তিক লগ পায় আৰু সদাগৰ ব্যক্তিক লগ পাই বহুদিন তেওঁ কাৰো লগত কথাও নাপাতে, কাৰো হেৰি নকৰে। কিন্তু তেওঁ আহি থকা বজাৰৰ পৰা দেখা পাই তেওঁ ক'লে
যে হাঁহজনীয়ে সদায় এটাকৈ সদায় সোণৰ কণী পাৰে আৰু সেই সোণৰ কণী এটা পাৰাতকৈ হাঁহজনীৰ পেটত বহুত কণী আছে আৰু সেই কণী তুমি পেটটো ফালি এবাৰ চাই যিমানখিনি কণী আছে গোটেইখিনি উলিয়াই ল'বা আৰু সেই কণী তোমাৰ একেবাৰে বহুত টকা পাই যাবা। সেই কথা লোভ লগাই দিলে মানুহজনে আৰু মানুহজনে গৈ বজাৰলৈ গুচি গ'ল আৰু দুখীৰামেও ঘৰলৈ গুচি আহিলে। এনেকৈ হাঁহকেইটাক ওচৰত লৈ তেওঁ ভাবি থাকে যে কি কৰিলে ভাল হ'ব, যে হাঁহজনী মাৰি পেলালে বেছি কণী ওলাব নে এটাকৈ পাৰি থাকিলে মোৰ সুখৰ দিন চলি যাব, এনেকৈ ভাবি থাকে। কিন্তু তাৰ দুখীৰামৰ মনত সেই মানুহজনে কৈ থোৱা কথাষাৰ তেওঁৰ মনত এটা লোভ জাগিল আৰু সেয়েহে তেওঁ এদিন হাঁহজনীক মাৰি পেলালে আৰু মাৰি পেলাই পেটটো ফালি চালে। চোৱাৰ পিছত তেওঁ কণী এটাও নেপালে। সোণৰ কণী হাঁহজনীয়ে দি আছিল, কিন্তু সেই মানুহজনৰ কথা মতে তেওঁ হাঁহজনী মাৰি পেটটো ফালি চাই এটা কণীও নেপালে। তেওঁ পিছত পস্তালে যে মই এইটো কি ভুল কাম কৰি সোণৰ কণী দিয়া হাঁহজনীকে মাৰি পেলালোঁ। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।